আপুনি বাৰু আত্মসহায়ক গোটৰ 5টা নীতি নিয়ম জানেনে? কি এই 5টা নীতি নিয়ম? যদি আপুনি আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে তেন্তে আপুনি এই 5টা নীতি নিয়ম জানিবই লাগিব। কাৰণ যদি এই 5টা নীতি নিয়ম আপোনালোকে নেজানে তেন্তে এটা ভাল গোট আপোনালোকে তৈরি কৰিব নোৱাৰিব। গোটটো এইটো ৰেজিষ্ট্ৰেচন কৰা নহ'ব। গতিকে এই 5টা নীতি নিয়ম আপোনালোকে মানিবই লাগিব। হাই, মই ৰত্নদত্ত SHG মটিভেশ্যনেল ট্ৰেইনাৰ। যেহেতু আপোনালোকে আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে তেন্তে আপোনালোকে 5টা নীতি নিয়ম মানিব লাগিব। কিয়নো গোটৰ কিছুমান কথা আপোনালোকে জানিবই লাগিব। সেইকেইটা বস্তু যদি আপোনালোকে ৰুলছ এণ্ড ৰেগুলেশ্যনটো নেমানে তেন্তে সেই গোটটোক ভাল গোট বুলি কেতিয়াও কোৱা নহয়। গভৰ্ণমেণ্টৰ বহি তেতিয়া এই গোটটোক একো সুবিধা দিয়া নহয়। গতিকে এই সুবিধাখিনি পাবলৈ চৰকাৰে যি সুবিধা দিছে এই সুবিধাখিনি পাবলৈ হ'লে আপোনালোকে এই 5টা নীতি নিয়ম মানিবই লাগিব। কি বাৰু এই 5টা নীতি নিয়ম? আজি আমি সেইটোৱে আলোচনা কৰিম। 1 নম্বৰ হৈছে আমাৰ সাপ্তাহিক সভা। যেহেতু আমাৰ গোটটো চলিবৰ কাৰণে মাহত আগতে আমি এটা সভা পাতিছিলোঁ, কিন্তু এতিয়া কি কৰা হৈছে যে আমাক সপ্তাহে 4টা সভা পাতিব দিছে। সপ্তাহে কি পাতিব দিছে? কাৰণ মোৰ এটা ভিডিঅ' আগতে বনোৱা আছে, তাত কৈছোঁ যে সপ্তাহে কিয় পাতিব দিছে। যদি আপোনালোকে মাহত এদিন গোট খায় তেতিয়া কি হয়, আপোনালোকৰ কথা বতৰাটো অলপ কম হয়। যদি আপুনি সপ্তাহে এই 10গৰাকী মহিলা একেলগে মিলি পেলাই গোট খায় তেন্তে তেওঁলোকৰ কি কথা বতৰা আছে সেইখিনি ভালকৈ আলোচনা কৰিব পাৰে। গোটৰ ভাল কি ডেভেলপমেণ্ট কৰিব, কি কৰিব সেইখিনি আলোচনা কৰিব পাৰে। আৰু যদি আপুনি মাহত 100 টকা জমা কৰে তেন্তে সপ্তাহে আপোনালোকে 25 টকাকৈ সঞ্চয় কৰিব। তেতিয়া আপোনাৰ টকাটো গাঁত নালাগিব। মাহত 100 টকা দিবলৈ কেতিয়াবা কাৰোবাৰ প্ৰব্লেম হ'ব পাৰে। সেইকাৰণে যদি সপ্তাহে আপুনি 25 টকাকৈ দি দিয়ে তেনেক্ষেত্ৰত আপোনালোকৰ সুবিধা হ'ব। সেইকাৰণে সাপ্তাহিক সভাটো পাতিবই কৈছে। নেক্সট হৈছে আমাৰ সাপ্তাহিক সঞ্চয়। যি মই কৈছোঁ যে যদি আপোনালোকে মাহত আগতে 100 টকা জমা কৰিছিলে তেতিয়া আপোনালোকে সপ্তাহে টকাটো জমা কৰিব লাগিব। এতিয়া মাহত 100 টকা হ'লে সপ্তাহে 25 টকা। যদি মাহত 200 টকা হৈছে তেন্তে সপ্তাহে 50 টকা। আৰু যদি আৰু কম হয় তেন্তে সেই হিচাপে তেওঁলোকে 4টা ভাগ কৰি ল'ব। যদি সপ্তাহে টকাটো জমা কৰিব, এই সঞ্চয়টো তেতিয়া কি হ'ব, আপোনালোকৰ তাৰ ৰেগুলাৰিটি বজাই ৰাখিব। এইটো হ'ল 2 নম্বৰ পইণ্ট। 3 নম্বৰ হৈছে নিয়মিত গোটৰ আভ্যন্তৰীণ ঋণ। গোটৰ এটা ঋণৰ ব্যৱস্থা কৰা হৈছে। কি ঋণ দিয়া হৈছে যে মহিলাসকলে গোটৰ পৰা ঋণ লৈ পেলাই নিজে কিবা এটা কাম কৰি গোটৰ ডেভেলপমেণ্ট হ'ব, নিজৰ ডেভেলপমেণ্ট হ'ব। এই যে আপুনি গোটৰ টকাটো জমা কৰি আছে, এইটো ক'ৰ পৰা টকা জমা কৰি আছে? নিজৰ টকাটো বাৰু যিটো কিছুমানে নিজে যদি ইনকাম কৰিছে দিছে, কিছুমানে কিন্তু আনৰ পৰা লৈ পেলাই দিছে, হয়নে নহয়? গতিকে এই টকাটো যাতে আপোনালোকে নিজে জমা কৰিব পাৰে। যেতিয়া আপোনালোকে কিবা এটা কৰিব বিচাৰিছে কিহৰ টকাৰ প্ৰব্লেম হয় নহয়? সেইকাৰণে টকাটো আপোনালোকে আজিকালি বেলেগৰ পৰা চাব নালাগে। আপোনালোকে বিচাৰিলে বেলেগে নিদিয়ে, কিন্তু আপোনালোকে যদি নিজৰ গোটৰ পৰা ঋণটো লয় অলপ কম ইণ্টাৰেষ্টত, বাহিৰত হ'লে ইণ্টাৰেষ্টটো বেছি হয়। সেইকাৰণে গোটৰ পৰা যদি আপুনি কম ইণ্টাৰেষ্টৰ ঋণটো লৈ পেলাই কিবা এটা কাম কৰে, সেই কামৰ পৰা যিটো লাভ হ'ব সেই লাভটো কি হ'ব, আপোনালোকে সঞ্চয় কৰিব পাৰিব। নিজেও নিজৰ টকাটো সঞ্চয় কৰিব আৰু ঘৰৰ কিবা কামত লগাব পাৰিব আৰু নিজৰ কিবা ডেভেলপমেণ্ট হ'ব। সেইটোৱে আছিলে গোটৰ আভ্যন্তৰীণ ঋণ। যে গোটৰ পৰা ঋণ লৈ পেলাই আপোনালোকে কিবা কৰক আৰু যিটো ইণ্টাৰেষ্ট আছে সেই ইণ্টাৰেষ্টটো আকৌ গোটত জমা হ'ব। আপোনালোকে যেতিয়া ঋণ ল'ব তেতিয়া ইণ্টাৰেষ্ট দিব লাগিব। সেই ইণ্টাৰেষ্টটো গোটত জমা হ'ব। তেতিয়া গোটটো কি হ'ব, সেই ইণ্টাৰেষ্টৰ পৰা বেনিফিট পাব। আপোনাৰ লাভ হ'ল, গোটৰ লাভ হ'ল। 5 নম্বৰ হৈছে নিয়মীয়া পৰিশোধ। যেতিয়া আপুনি ঋণটো ল'ব তেতিয়া সেই কি হ'ব, ঋণটো লোৱাৰ পিছত আপোনালোকে সেইটো আকৌ মাহে মাহে টকাটো ঘূৰাই দিব লাগিব। যদি আপুনি একেলগে ঘূৰাই দিম বুলি কৈছে দিব পাৰে, নহ'লে কি কৰিব পাৰিব, আপোনাৰ মাহে মাহে কিস্তি অলপ দিব লাগিব আৰু সুদ অলপ দিব লাগিব। তেতিয়া কি হ'ব, আপোনালোকৰ প্ৰতি মাহে মাহে আপোনালোকৰ টকাটোৰ পৰিমাণটো কমি আহিব। যদি আপুনি 10,000 টকা লৈছে তেন্তে মাহত 1,000 টকা দিলে আৰু লগতে ইণ্টাৰেষ্টটো দিলে। এনেকৈ কৰি আপোনালোকৰ সোনকালে এইটো পৰিশোধ হৈ যাব। আৰু গোটৰ পৰা ঋণ ল'লে আপোনাৰ কি হ'ব লাগিব, টকাটো ঘূৰাই দিবই লাগিব। নহ'লে কি হ'ব, গোটটো আমাৰ কেতিয়াও ভাল নহ'ব আৰু এই গোটটো ভাল বুলি কোৱাও নহ'ব। নেক্সট হৈছে গোটৰ সঠিক পৰিষ্কাৰ নথি পত্ৰ। যেহেতু মোৰ এটা ভিডিঅ' বনোৱা আছে, তাত মই কি কৈছোঁ যে আমাৰ গোটৰ কেইবাটাও বহি মেইনটেইন কৰিব লাগে। সেই গোটেইকেইটা বহি ভালকৈ একদম পৰিষ্কাৰকৈ লিখিব লাগে, কাটাকাটি কৰিব নালাগে। কিমান টকাৰ বহীকেইটা বনোৱা আছে আপুনি গম পাব যে কি বহি আপোনালোকে ৰাখিব লাগে। গতিকে এই বহীকেইটা আপোনালোকে কি কৰিব লাগিব,
একদম যদি আপুনি নিজে লিখিব নোৱাৰে তেন্তে আনক দি লিখাব পাৰে তেওঁ কিবা এটা টকা আপোনালোকে দি দিব কিন্তু কাটাকাটি নকৰি পেলাই ধুনীয়াকৈ বহিকেইটা আপোনালোকে লিখি পেলাই গোটৰ এটা ভাল গোট বুলি যাতে ক'ব পাৰোঁ সেনেকৈ গোটটোক বজাই ৰাখিব সেইকাৰণে এই 5টা নীতি আপোনালোকে মানিবই লাগিব প্ৰথম হৈছে আমাৰ সাপ্তাহিক সভা সাপ্তাহিক সঞ্চয় গোটৰ আভ্যন্তৰীণ ঋণ আপোনালোকৰ গোটৰ পৰিশোধ ঋণৰ যিটো পৰিশোধ কৰিব লাগিব নেক্সট হৈছে আমাৰ সঠিক নথিপত্ৰ পৰিষ্কাৰকৈ ৰখাটো এই 5টা যদি নীতি আপুনি মানিব পাৰে তেন্তে সেই গোটটো ভাল গোট বুলি কোৱা হয় যে চৰকাৰে এই গোটটোৰ অলপ বেনিফিট বিচাৰে তেওঁলোকৰ যি সুবিধা আছে সেই সুবিধাখিনি গোটক দিব পাৰে গতিকে আশা ৰাখিছোঁ আপোনালোকে এই পঞ্চসূত্ৰটো গম পায় আৰু এই পঞ্চসূত্ৰ আপোনালোকে মানি পেলাই আপোনালোকৰ গোটটো চলাব যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব মোৰ আত্মসহায়ক গোটৰ বহু ভিডিঅ' বনোৱা আছে আৰু আত্মসহায়ক গোটৰ যিটো আপডেট আছে সদায় আপোনালোকক দি থাকিম গতিকে এই কাৰণে আপুনি মোৰ পেজটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ